খবৰটো শুনি বৰ বেয়া লাগিল দেই। হঠাৎ যে মানুহৰ লগত কি হৈ যায় কোনেও ক'ব নোৱাৰে। পিছে এতিয়া কি কৰিম বুলি ভাবিছ? গাঁৱলৈ যাবিনে নে ইয়াতেই ক'ৰবাত থাকিবি? মই কথা এটা ভাবিছোঁ, তহঁতে দেখোন আমাৰ ইয়াতেই থাকিব পাৰিবি। ভালহে লাগিব, আমি চবেই একেলগে থাকিম। জিম্পীক কথাটো কৈছিলোঁ বাৰু, তহঁতে এতিয়া কি ভাব? জানো, মই যে গাঁৱলৈ যোৱাৰ কথাটোহে ভাবিছোঁ। তালৈকে যাব লাগিব, ইয়াততো সদায় থাকিব নোৱাৰো, নে কি কয়? পিয়ৈ, আপুনি আমাৰ কথা চিন্তা কৰিব নালাগে। আমিতো কিবা এটা কৰিবই লাগিব। এনেকৈ আৰু সদায় ইয়াতেই থাকিলেতো নহ'ব। গতিকে আমি কাইলৈ ৰাতিপুৱাই যাম বুলি ভাবিছোঁ গাঁৱলৈ। আমাৰ বোৱাৰীকো লগত লৈ যাব লাগিব আৰু। তাই নগ'লে আকৌ বেয়া লাগিব নহয় মনটো, যিহেতু মোৰ একমাত্ৰ বোৱাৰী। সেইটো হয় বাৰু, তথাপিও মই আপোনালোকক কাইলৈ যাবলৈ নিদিওঁ দেই। কেইদিনমান আমাৰ ঘৰতে থাকিবচোন। ঠিকেইতো, কাইলৈ ৰাতিপুৱাই যাব নালাগে। গ'লেও কেইদিনমান পিছত যাব পাবি। এইকেইদিন আমাৰ ইয়াতেই থাক। তহঁতৰ চাগে আজি ভাত খোৱাই নহ'ল। হেৰা, যোৱা ভাত বনোৱাকৈ। ইহঁতৰ ভোকেই লাগিছে চাগে। আমাৰ প্ৰিন্স কলৈ গ'ল? দেখাই নাই দেখোন আমাৰ জোঁৱাইক। তুমি মোক বেয়া পালেও নহ'ব। যিটো সঁচা কথা, মই সেইটো মুখৰ আগতকৈ ভাল পাম। তোমাৰ এতিয়া চাকৰি বাকৰি নাই, মোৰ টকা কেইটাৰে চলিম বুলি ভাবিলে নহ'ব নহয়। তুমি কিবা এটা কৰিবলৈ চেষ্টা কৰিব লাগিব। আগতে মই তোমাক লৈ লগৰ কেইজনীৰ আগত ফুটনি মাৰি আছিলোঁ। এতিয়া যি দেখিছোঁ নহয়, মই যে বৰ বিপদত পৰিছোঁ আৰু দেই। ভাবিছিলোঁহে বিয়াৰ 2 বছৰমানৰ পিছত লণ্ডনলৈ যাম, তোমাৰ লগত থাকিমগৈ। কিন্তু কেনেকৈনো লণ্ডনলৈ যাম এতিয়া? তোমাৰ যিহে অৱস্থা হৈছে, কিবা এটা কৰিবলৈ চেষ্টা কৰিবা দে, কৈ দিছোঁ। মইনো কেইটকা পাম? মোৰ টকা কেইটাৰে ঘৰ চলিব নোৱাৰো নহয়। এইকেইদিনটো ইয়াতে থাকিবলৈ কৈছে পাপাই। গতিকে ইয়াতে কিবা এটা কৰি লোৱা, তেতিয়াহে ভাল লাগিব। মই সদায় তোমাক খুৱাই থাকিব নোৱাৰোঁ। নিয়মতে তুমিহে মোক খুৱাব লাগে। আমাৰ আকৌ ওলোটা হৈছে। এতিয়া যিমান যি খৰচ হয়, মইহে দিব লাগিব। আজিয়ে তুমি ইমানবোৰ কথা শুনাই দিছা মোক, আৰু যে কিমান কি শুনিবলৈ পাম ঠিক নাই। মই লণ্ডনত থকা হ'লে এই অৱস্থা নহ'ল হয়। ইয়ালৈ আহিলোঁ কাৰণেহে এনেকুৱাকৈ ফচি থাকিবলগীয়া হৈছে। আৰু তুমি ভাবিছা নেকি মই যে সদায় তোমাৰ টকাৰেই চলিম? মই ক'ৰবাত কিবা এটা কৰিমেই, সেইটো খাটাং। ধৰা সাপৰ ফুচফুচনি মই বেয়া পাওঁ। তোমাৰ যদি কিবা এটা কৰিবলৈ মন গৈছে সঁচাকৈ, তেতিয়াহ'লে এনেকৈ ঘৰত সোমাই থাকি একো লাভ নাই। বাহিৰলৈ ওলাই গ'লেহে গম পাবা ক'ৰবাত কিবা আছে নেকি। হ'ব দিয়া, মই এতিয়া বজাৰলৈ যাম। তোমাৰ লগত কথা পাতি থাকিবলৈ মই একেবাৰে মন যোৱা নাই। মোৰ গাড়ীখনৰ কথাহে মনত পৰিছে। ইমান ধুনীয়া গাড়ীখন সিহঁতে লৈ গ'ল। এতিয়া তেনেকুৱা গাড়ী এখন কিনিবলৈ কিমান যে ভগৱানক প্ৰাৰ্থনা কৰিব লাগিব। আৰু টকা কেইটা গোটাইছিলোঁহে, গাড়ীখনলৈ এতিয়া খৰচ হৈ যাব। আকৌ তোমালোকক চলাব লাগিব নহয়। ৱাও, এই ৰাস্তাটো ইমান ধুনীয়া। মা চোৱাচোন, সোঁফালে পাৰ্ক এখন আছে। মা যাবা নেকি পাৰ্কলৈ? ইমান দিনৰ মই এনেকৈ খোজকাঢ়ি আহিছোঁ নহয়, মোৰ যে বহুত ভাল লাগিছে। আজি এইফালে সঁচাকৈ ভাল লাগিছে। পাৰ্কলৈ যাবা নেকি? ব'লা তেতিয়াহ'লে। ঘৰলৈ যোৱাটো অলপ দেৰি হ'ব আৰু। হ'ব দেই, পাপা আছে নহয় ঘৰত, একো নাই। মই ফোন কৰি কৈ দিম বাৰু আমি পাৰ্কলৈ গৈছোঁ বুলি। এই পাৰ্কখন নতুনকৈ খুলিছে চাগে, আগতে দেখা নাছিলোঁ নহয়। ভালে লাগিব, তুমি অলপ খেলি ল'ব গৈ ব'লা। জিম্পী, ক'লৈ যোৱা? আজি দেখোন এইফালেদি গৈছা। তুমি এইকেইদিন ঘৰত আছা নেকি? কেতিয়া আহিলা ঘৰলৈ? কি হ'ল? টেনশ্যনত থকা যেন লাগিছে। কিবা হ'ল নেকি? তোমাক যে বহুত দিনৰ মূৰত লগ পাইছোঁ। ঘৰলৈ আহিলোঁ, আজিয়ে আহিলোঁ। এতিয়া ঘৰতে কেইদিনমান থাকিব লাগিব। কিনো কোৱা আমাৰ ৰাখি, তোমালোকৰ পৰা একো কথা লুকুৱাই ৰাখিব নোৱাৰা নহয়। আমাৰ ঘৰটো যে, মানে মোৰ শাহুমাহঁতৰ ঘৰটো নিলাম হ'ল। পাপাই বিজনেছটো ডুবি থাকিলে। তাকে এতিয়া আজি ঘৰলৈ আহিলোঁ। কেইদিনমানৰ পিছত গাঁৱলৈ যাবগৈ লাগিব। কিন্তু গাঁৱলৈ যোৱাৰ কথাটো এতিয়ালৈকে মাহঁতে কোৱা নাই বাৰু। মইহে ভাবিছোঁ, কাৰণ মাহঁতেতো গাঁৱতেই আছিল ন আগতে। জানো কি কৰোঁ। মইতো কলৈকো নাযাওঁ বাৰু, ইয়াতে থাকিম। কাৰণ মোৰ চাকৰিটো আছে নহয় মোৰ হাতত। সেইবোৰকে ভাবি আছোঁ। আজি মোৰতো গৰম হৈ আছে, মই ৰাতিপুৱাই পৰা আৰু। তুমি পিছে ক'লৈ যোৱা? মইতো এটা বজাৰলৈ বোলো ওলাই আহিছিলোঁ। শাহুমাহঁতক খুৱাবলৈ লাগিব নহয় কিবা এটা।
তাকে মাংস অকণমান লওঁ বুলি ভাবিছিলোঁ আৰু নাই এতিয়া বৰ চিন্তা হৈছে দেই মোৰ কি তোমালোকৰ ঘৰটো নিলাম হ'ল কথাটো শুনি বৰ বেয়া লাগিল দেই তাকেই ভাবিছোঁ তুমি ইমান বেছি টেনশ্যনত আছা হ'ব দিয়া জিম্পি সকলো ঠিক হৈ যাব চিন্তা কৰিব নালাগে কেইদিনমান কাৰণে পাপাহঁতৰ ঘৰতে থাকা এনেকৈ বিপদ আহি দিয়াচোন কোনেওতো ক'ব নোৱাৰে কেতিয়া কি হ'ব হ'ব দিয়া টেনশ্যন নল'বা ভগৱানৰ ওপৰত বিশ্বাস ৰাখা সকলো ঠিক হৈ যাব অঁ কেইদিনমান কষ্ট হ'ব আৰু চলিবলৈ তথাপিও তুমি যে কিবা এটা কৰি আছা সেয়াই বহুত বোৱাৰীকো লৈ যাম গাঁৱলৈ তাই নগ'লে আকৌ কথাটো বেয়া হ'ব নহয় তাইতো এতিয়াও নতুন হৈ আছে বোৱাৰীজনী নিনিয়াকৈ কেনেকৈ থাকোঁ অসুবিধা একো নহয় বাৰু তাৰ পৰাই ধুনীয়াকৈ অহা যোৱা কৰিব পাৰিব সেইটো হয় বাৰু তাই এতিয়া যায় নে নাযায় সেইটোহে ডাঙৰ কথা মইতো এতিয়া একো ক'ব নোৱাৰোঁ দেই কাৰণ তাই এতিয়া মোৰ ছোৱালী হৈ থকা নাই নহয় তহঁতৰ বোৱাৰীহে গতিকে তহঁতে যি কওঁ তাইতো তাকেই শুনিব লাগিব নে কি কওঁ বাৰু এইবোৰ কথা বাদ দে ব'ল আমি পুখুৰীৰ পাৰলৈ যাওঁ মনটো অলপ ভাল লাগিব বহুত দিন হ'ল কলৈকো যাবই পৰা নাই নহয় আজি তহঁতে আহিছ ওলাই গ'লে অলপ ভাল লাগিব মনটো জোঁৱাইকো লগত লৈ যাওঁ মই যিটো ভাবি আছিলোঁ সেইটোৱেই হ'ল মই এতিয়া শাহুমাহঁতৰ লগত গাঁৱলৈ যাবগৈ লাগিব মই কেনেকৈ গাঁৱত থাকিম গাঁও বুলি ক'লেই মোৰ ভয় লাগে নাই নাই মই গাঁৱলৈ নাযাওঁ আমাৰ পাপাও কাম নহয় পাপাই মোৰ কথা জানে দেখোন মই যে সেইবোৰ বেয়া পাওঁ মুখখন খুলি কথা ক'ব নোৱাৰে নেকি বাৰু মই যে এতিয়া বোৱাৰীহে তাৰমানে ছোৱালী নহয় নহ'ব নে তেনেকৈ মই ইয়াতে থাকিম পাপাৰ লগতে থাকিম প্ৰিন্সে এতিয়া মোৰ পৰা গালি খাব সি কি বুলি ভাবিছে হা মোৰ গাড়ীখনটো লৈ গ'ল মই কিবা গাঁৱৰ পৰা খোজকাঢ়ি অহা যোৱা কৰি নেকি দেখিলে মই যেতিয়া কথাবোৰ ভাবি লাগে মানুহবোৰে মই এতিয়া প্ৰিন্সকে উঠাই মেলা গালি পাৰিম এনেই তাৰ ওপৰত মোৰ মূৰটো গৰম হৈ আছে আইঅ জিম্পি মই দুখ পাইছোঁ এই দিয়াচোন মোৰ চুলিখিনি তোমাৰ হৈছে কি কোৱাচোন মইনো কি কৰিলোঁ একো নকৰোঁ এনেকুৱা কৰিছা তুমি যে বৰ বেয়া কৈছিলি কিন্তু টানিলা দেই জিম্পি মই কিন্তু বেয়া পাইছোঁ তোমাক তুমি যদি সদায় মোৰ এনেকৈ কাজিয়া কৰি থাকা তেতিয়াহ'লে মই তোমাৰ পাপাক কৈ দিম এতিয়া তুমিহে গালি খাব লাগিব পাপাৰ পৰা আৰু তোমাৰ যদি গাঁৱলৈ যাবলৈ মনেই নাই তেতিয়াহ'লে কৈ দিলেই হ'ল মানে মই খং কৰিব লাগে নেকি মোৰ ওপৰত মইনো কি কৰিলোঁ গাঁৱলৈ যোৱাৰ কথা পাপা মাহঁতেহে কৈছে মোক কোৱা নাই নহয় কিবা ইয়াতে থাকিবলৈ ভাল বৰ ভাল লাগিছে মই ইয়ালৈ আহি ভালে হ'ল ওলাই আহিলোঁ ঘৰৰ ভিতৰত সোমাই থাকিলে কিবা কিবি ভাৱ চিন্তাবোৰ আহি থাকে একো কৰিবলৈও মন নাযায় একো খাবলৈও মন নাযায় মুকলি বতাহ হাতত ল'ব লাগে তেতিয়াহে ভাল লাগে মন মইতো সেই কথা ভাবিয়েই ইয়ালৈ লৈ আহিছোঁ আপোনালোকক মই কোৱা নাছিলোঁ জানো পুখুৰীৰ পাৰলৈ গ'লে মনটো ভাল লাগিব হেৰি নহয় কাইলৈ আপোনালোকে যাবগৈ নালাগে দেই কেইদিনমান থাকিব আৰু বহুত ঠাই আছে নহয় আপোনালোকক ফুৰাবলৈ গাঁৱলৈ নোযোৱা চাগে আপোনালোকৰ বহুত বছৰেই হ'ল হ'ব বাৰু লাহে ধীৰে গ'লেও হ'ব কিন্তু গাঁৱলৈ নাযাওঁ বুলি কৈছে দেই তাই হেৰি ইয়াতেই থাকিব অৱশ্যে কথাটো ঠিকেই কৈছে তাই কাৰণ গাঁৱত থাকি চাকৰিলৈ অহা যোৱা কৰিবলৈ দিগদাৰ হ'ব নহয় এতিয়াতো তাইৰ ওচৰত গাড়ীখনো নাই তাই ইয়াতে থাকিব আৰু মা পাপা তোমালোকে যদি গাঁৱলৈ যাবলৈ বিচাৰিছে তেতিয়াহ'লে যাবগৈ মই জিম্পিৰ লগতে থাকিম তাই অকলে বেয়া কথা নহয় তাই যদি আমি গাঁৱলৈ লৈ নাযাওঁ মানুহে হ'লে কি ক'ব আধাটো নকৰিব জানো বোৱাৰীজনীক লৈ যোৱা নাই গাঁৱলৈ নোযোৱা 10 বছৰ মানেই হ'ল এতিয়া যদি আমি বোৱাৰীজনীক লৈ নাযাওঁ কথাটো ভাল নহ'ব নহয়
তাহাঁতৰ বিয়া হোৱানো কেইদিন হৈছে তাই যি হ'লেও নতুন হৈ আছে নহয় এতিয়া কেইদিনমানৰ কাৰণে হ'লেও যাব লাগিব তাৰপিছত লাগিলে ইয়াতে থাকিব মোক ক'ব লগা একো নাই ঠিক আছে তুমি আকৌ এবাৰ কোৱাচোন গানটো মনত আছে নাই মই যেনেকৈ শিকাইছিলোঁ নুপুৰ গানৰ কম্পিটিশ্যন আৰু বেছি দিন নাই তুমি তাৰ কাৰণে ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব নহয় নিজকে ভালকৈ গান গাব লাগিব তেতিয়াই ফাৰ্ষ্ট হ'বা গোৱা আকৌ গোৱাচোন মই যেনেকৈ শিকাইছিলোঁ তেনেকৈয়ে গাবা তেতিয়া শুনিবলৈ ভাল লাগিব ঠিক আছে মা মই আকৌ গাম তুমি ভালকৈ শুনিবা দেই অজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বনৰ এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা অজুৰ মলয়া কোন দেশলৈ বাতৰি নিয়া এই মাটিতে কহুৱা বনৰ এবাৰ ৰৈ কৈ যোৱা তুমি ৰৈ কৈ যোৱা ভেৰি গুড নুপুৰ ধুনীয়া লাগিছা তুমি এনেকৈ ধুনীয়াকৈ সদায় গাই থাকিব লাগিব তেতিয়াহে কম্পিটিশ্যনৰ দিনাখন ভাল লাগিব শুনিবলৈ আজি আকৌ প্ৰেক্টিছ কৰিম দেই আমি দুইজনী একেলগে গাম ভাল লাগিব তেতিয়া পাপা ঘৰলৈ আহিব নহয় পাপাকো গাই শুনাই দিবা তেতিয়া পাপাই গম পাব তুমি ধুনীয়া গাইছা নে বেয়া গাইছা হ'ব দিয়া পাপালৈ এটা ফোন কৰাচোন মই আকৌ তোমাৰ পাপা ঘৰতেই আছে বুলি ভাবিছিলোঁ ক'লৈনো যায় জানো নোকোৱা নেমেলাকৈ গুচি যায় ফোন এটা কৰি সুধিছোঁ আহিছে নাই